মোবাইলটোৰ আগতে একদম ডাইৰেক্ট ভাণ্ডটো চাই লওক OPPO F19 Pro Plus এয়া মোৰ মোবাইল F19 Pro Plus আৰু ওপৰটো ভিতৰটো পুৰা ব্লেক তো ভিতৰখিনিৰ এতিয়া দেখাই আছো খুলাই কিনে গোটেইখিনি চাই লওক তো চুলিখিনিত ক্লিপ এটা লগাই লইলো পুৰা ডিস্টার্ব কৰি আসলে নহলে এতিয়া আহো মোবাইলত তো ইয়াতো দেখালুৱে ইয়া হল ভাণ্ডটো ওপৰৰ তাৰ পিছত হয় এটো ভিতৰৰ ভাণ্ডটো কলা আৰু মোবাইলটোৰ ফিচাৰছত কি আছে ক্যামেৰা ৰিয়েল ক্যামেৰা 48 মেগাপিক্সেলৰ তাৰ পিছত 8 মেগাপিক্সেল চাৰিটা ক্যামেৰা যেহেতু আৰু এটা আছে 2 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল আৰু ফ্ৰন্ট ক্যামেৰা হয় ফ্ৰন্ট ক্যামেৰা 16 মেগাপিক্সেলৰ হয় তো আৰু ইয়াৰ মোবাইলটোৰ বেটাৰী বেকআপ হয় 4310 আৰু মোবাইলৰ ডিসপ্লেটো 6.4 ইঞ্চৰ হয় এমোলেড ডিসপ্লে তো বাকিখিনি আৰু কিবা আছে গোটেইখিনি ফিচাৰ্স আপোনালোকক ক'ব দৰকাৰ নহয় কাৰণ বৰ্তমান যুগত সব নেটত সার্চ কৰি কিনে গোটেই পোৱা যায় তো আৰু মোবাইলটোৰ OPPO Smart 5G আৰু দুটা সিম ব্যৱহাৰ কৰিব পাৰি ইয়াও 5G আৰু 5G মোবাইল হয় যেহেতু দুদিন পিছত 5G আহি আছে তাৰ কাৰণে 5G দি দিছে অল হাইলাইট প্ৰটেক্ট ভিডিও কৰিব পাৰি তো বহুত স্লিম হয় একদম হাতত ধৰিব কাৰণে বহুত ভাল আৰু যেহেতু ইয়াৰ বেছি নহয় তো ধৰিব কাৰণে বহুত ভাল আৰু বহুত শাইনি হয় ব্ল্যাক কালাৰ মোৰ সিলভাৰ আৰু ব্ল্যাক দুটা কালাৰ পোৱা যায় আৰু মোৰটো ব্ল্যাক এক্সট্ৰাকে যেটো গ্লাস লগালো হেটো 500 লল কম দামি গ্লাস লগালে বলে হেটো কাম নাতে টাচ কৰাতে তো নাজানো 500 দি লগালো আৰু এটো বেন্ড কৰি কিনে দেখাইছিল গ্লাসটো কিন্তু না ভাঙিব বহুত দিন যাব তো লগাই ললো আৰু এতিয়া পিছত গম পোৱা যাব কেনেকুৱা পৰিস্থিতি কি হয় গ্লাসখন তো কভাৰ আৰু এক্সট্ৰাকে পোৱা নাই মোক অনলাইন অৰ্ডাৰ দিব কৈছিল মোবাইলটো নতুন আহিছে তাৰ কাৰণে কৈছে কভাৰ এতিয়া পোৱা নাযায় দোকানত তো নাজানো বেলেগ দোকানত পালে হয় নেকি মই অফলাইন লোৱা হয় মোবাইলটো আৰু এটা কথা মোৰ সৰ্দি লাগি আছে তাৰ কাৰণে মাতটো অকমান বেয়া হৈ আছে আৰু এতিয়া বৰষুণো আৰম্ভ কৰিলে মানে কি কম আৰু মই উপায় নাই তো এটোই হয় আৰু ইয়াতে কি এটা অপচন আছে ভিডিও ক্যামেৰা মানে ভিডিওটো কৰিব পাৰি কিন্তু ফ্ৰন্ট বেক একেলগে কৰিব পাৰি এটা সময়তে ফ্ৰন্ট বেক সাইডে ফ্ৰন্ট সাইডে মানে দুটা একেলগে কৰিব পাৰি যেটা মানে বহুত সুবিধাজনক হৈছে কেতিয়াবা আৰু এটা সময়তে পিছফালৰটো আৰু সন্মুখৰ নিজেও ল'ব পাৰি পিছফালৰখিনিও একেলগে ভিডিও কৰিব পাৰি তো এইটোৰ কাৰণে এটা ভাল ফিচাৰ্স ইয়াতে সোমাই দিছে আৰু ৰাতিও ভিডিও কৰিব পাৰি ৰাতিও নাইট মোড আছে যেটো ৰাতি আন্ধাৰত ভিডিও কৰিব পাৰি তো এতিয়া কেনেকুৱা হয় হেয়া পিছতহে গম পোৱা যাব আৰু ইয়াৰ পিছৰ পৰা এইটো মোবাইলতে মই ভিডিও কৰিম তো আপোনালোকে ইয়াৰ পৰাই ভিডিও পাই থাকিব আৰু ইয়াৰ RAM আৰু RAM হল 8GB ROM হল 128GB তো আৰু ভৰাই ল'ব পাৰি এক্সট্ৰাকে বোলে তো এইটো দোকানত গৈয়ে কৰিব লাগিব যদি দৰকাৰ পৰে আৰু মেমৰি কাৰ্ড আছে ইয়াতে সাপোৰ্ট কৰে SD কাৰ্ড তো আৰু এতে কৈ দিছে যে গৰম নহয় মোবাইলটো বহুত টাইম ধুই থাকিলে যেনেকে মোবাইল বিলাক গৰম হয় এটো গৰম নহয় সো এতিয়ালৈকে তো মই দুদিন মানে হল গৰম হোৱা নাই বাৰু আৰু দুদিন মানে হল ইয়াৰ ফিচাৰ্স কিনে মই এতিয়া ভালকে ধৰিব পৰা নাই জানিব পৰা নাই মোবাইলটোৰ ফিংগাৰপ্ৰিন্ট ষ্টাইলটো বহুত ভাল পালো চাইছে এনেকে পৰি আছে আৰু বেলেগ ডিজাইন আছে দেখাইছো মই ইয়াতে বেলেগ ডিজাইন পোৱা যায় এনেকে ভালে কিটা ডিজাইন আছে নিজৰ ইচ্ছা মতে দিব পাৰি তো মোৰটো এনেকুৱা তলত পৰি আহা তো মই এটো দি থৈছো তো এটো এটা ভাল পালো আৰু বহুতখিনি আছে কিবা কিবি আৰু মোবাইলটোৰ প্ৰাইসটো কিমান ললে মোবাইলটোৰ প্ৰাইস হল 26000 অনলি মোবাইলটো কোনে দিছে মোবাইলটো মোৰ টকাৰে লোৱা হয় কোনো দিয়া নাই ঘৰৰ পৰা মই লোৱা নাই মোৰ নিজৰ টকাৰে লোৱা মানে
ইউটিউবৰ টকা নহয় পিছে নিজৰ বেলেগ আৰু কিবা কিবি সৰু সুৰা কিবাটো আছে কিবা কিবি কৰোঁ না তাৰ সেইটো টকাৰে ল'লোঁ ইউটিউবৰ টকা এতিয়ালৈকে মই পোৱাই নাই আপোনালোকে ছাপোৰ্ট কৰি যাব আশা কৰোঁ পিছত গৈ পাম আৰু এটা মোবাইল কিনিব পাৰিম পিছত যদি ছাপোৰ্ট কৰি যায় তো এতিয়া দুটা একেলগে হোৱাটছআপ ইউজ কৰিব পাৰিম মানে হোৱাটছআপ দুটা ইউজ কৰিব পৰা অপশ্যন আছে আৰু বেলেগ বেলেগ আছে নেকি নাজানো কিন্তু হোৱাটছআপটো গম পাইছোঁ দুটা হোৱাটছআপ খুলি লৈছোঁ অলৰেডি দুটা নম্বৰ থাকিলে দুটা নম্বৰতে হোৱাটছআপ কৰিব পাৰিব এটা সময়তে দুটা হোৱাটছআপ ব্যৱহাৰ কৰিব পাৰি তো এইটো সুবিধা দিছে ভালে হৈছে আৰু মোৰ মোবাইলটোত আৰু কি ফেচিলিটি আছে সেয়া মই নিজে এতিয়ালৈকে ভালকৈ নাজানো দুদিনমানহে হ'ল মোৰ মোবাইলটো আনা এতিয়ালৈকে এখন ফটোই উঠা নাই মোৰ ভালদৰে তো পিছততো আৰু নেক্সট মোৰ এই মোবাইলটোতে ভিডিঅ' পাই থাকিব তো পিছত আৰু কেনেকুৱা হয় ভিডিঅ' কোৱালিটিখিনি আপোনালোকে নিশ্চয় গম পাব আৰু তেতিয়া মোক জনাব কেনেকুৱা হয় আৰু মই নিজেওতো দেখি কিনে গমেই পাম কেনেকুৱা হয় আগৰ মোবাইলটোতকৈ ভাল হয় নে চেম তো সেইটো গম পামেই আৰু বাকী যিমানখিনি নাজানো নেটৰ চাৰ্চ কৰি কিনে গম পামেই মই এইখিনি হ'ল মোৰ মোবাইলৰ জনম কুণ্ডলীখিনি আৰু এইটো হ'ল পিন খুচি দিয়া আকৌ মানুহক খুচি দিয়া বেছি ডাটা কৰি দেখালে এনেকৈ খুচি দিম নহয় চিম লোৱা পিনখন হয় চিম মেমৰি কাৰ্ড আৰু মেমৰি কাৰ্ডৰ মই ভিতৰৰখিনি খোলাই নেদেখুৱালোঁ মেমৰি কাৰ্ডো সোমাব পাৰি চিম দুখন 5G চিম দুখনে ছাপোৰ্ট কৰিব তো গাইজ মোৰ ইমানখিনিয়ে আছিলে মোবাইলটোৰ আনবক্সিং ভিডিঅ' তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব ভাল লাগিলে কি কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদিহে মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কিনে কাষতে থকা বেল আইকনটো দবাই অল কৰি থ'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে লগে নটিফিকেশ্যনটো পাই যায় তো আজিৰ কাৰণে বাই বাই টাটা লাভ ইউ গাইজ জয় এখন